বৰপেটাৰ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় বৰপেটাৰ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী বিজেপিৰ হৈ নিৰ্বাচন চলাই মুখ্যমন্ত্ৰীয়ে ভাষণত কয় কংগ্ৰেছক ভোট দিলে কি পাইছে খুটা কম্বলৰ বাদে একো নাপাব ৰাইজে 9 বছৰ বাদ দি বাকি শাসন কংগ্ৰেছে কৰিছিল তেতিয়া আৰু এতিয়াৰ অসমৰ মাজত বহু পাৰ্থক্য আছে কংগ্ৰেছ অধীনত চৌদিশে কেৱল অশান্তি বিয়পিছিল কুকুৰাঝাৰ উদালগুৰিত কংগ্ৰেছ অধীনত সংঘটিত হৈছিল সংঘৰ্ষ বিজেপি চৰকাৰ অহাৰ পিছত বোমা বিস্ফোৰণ গুলীবৰ্ষণ নাই এতিয়াৰ অসমত দিন ৰাতি সকলোৱে মুক্ত মনে ঘুৰা ফুৰা সুবিধা পাইছে কংগ্ৰেছ অধীনত আঠুৱা কম্বল লওঁতেও টকা দিব লাগিছিল কংগ্ৰেছ দলক আশাকৰ্মী চাকৰিৰ বাবেও টকা দিব লাগিছিল বিভিন্ন আঁচনিৰ কথা দোহাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ইয়াৰ লগতে প্ৰদ্যুৎ বৰদলৈৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মাজতে মাৰপিট গণ্ডগোল হৈ আছে 30 লাখ টকাৰ ঠাইত 50 লাখ টকা ঘোষ দিয়াজনে টিকট লাভ কৰাৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ ওপৰত আক্ৰমণ চলি আছে গৌৰৱ গগৈৰ প্ৰদ্যুৎ বৰদলৈ দুটা গ্ৰুপৰ মাজত মাৰপিট হৈ আছে ইয়াৰ লগতে পাকিস্তানক সমৰ্থন কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় কংগ্ৰেছৰ একাংশই প্ৰধানমন্ত্ৰীক সমৰ্থন কৰা সলনি পাকিস্তানক সমৰ্থন কৰি আছে সমৰ্থকসকলৰ কেৱল জেলেই নহয় আৰু কিবা কিবি হ'ব বৰপেটা চেঙাৰপাল অচিত বানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ পঞ্চায়ত ইলেকশ্যনত দলে এইটো ঠিক কৰিছিল যে প্ৰত্যেকখন জিলাতে মোৰ এখনকৈ সভা হ'ব লাগে আজি গোৱালপাৰাত কৰিলো বৰপেটা হ'ল গধূলি নলবাৰীত আছে ঠিক তেনেকে ধুবুৰী গোৱালপাৰা বঙাইগাঁও আৰু উজনি অসম বৰাক উপত্যকা মধ্য অসমৰ মই সকলোতে গ'লো মাজুলীত বতৰৰ অসুবিধাৰ কাৰণে যাব নোৱাৰিলো তাক বাদ দি গোটেইকেইখন জিলাতে মোৰ মোটামুটি যোৱাটো হ'ব লাগে ভাল হ'ব ইয়াতো একোতো অসুবিধা নাই আৰু আমি প্ৰায় কেইখন জিলা পৰিষদতে বা জিলাতে আমি জিলা পৰিষদ গঠন কৰিম এইটোতো কংগ্ৰেছী বিলাকে কৈ আছে আমিতো কোৱা কথা নহয় কংগ্ৰেছী বিলাকে নিজেই কৈ আছে 30 লাখ লৈছে 40 লাখ লৈছে 50 লাখ লৈছে টিকেটৰ কাজিয়াত মাৰামাৰি কৰি প্ৰদ্যুৎ বৰদলৈৰ গাড়ীও আক্ৰমণ কৰিছে এইবিলাকতো আমি নিজে দেখি আছো আমাৰ বিজেপিতো একো হোৱা নাই এজিপিতো হোৱা নাই মই এইটো কোৱা নাই মই কৈছো যে এই 5 বছৰ মুখ্যমন্ত্ৰী হলো আগততো মই কেতিয়াও CM হোৱা নাই এইবাৰ কামবিলাক লাহে লাহে কৰি আছো এটা শিকিলো বহুত গতিকে পিছৰ 5 বছৰ আৰু স্পীডত কাম হ'ব কহিনুৰ থিয়েটাৰ সকলো থিয়েটাৰ আগতে নৃত্য নাটিকা হয় তাৰ পিছত নাটকখন হয় গতিকে মই কৈছো যে এই 5 বছৰ ট্ৰেইনিং হ'ল শিকিলো বুজিলো কৰিলো কিন্তু আৰু বহুত কৰিবলগীয়া আছে পিছৰ 5 বছৰত আমি কৰিম কেচি বেণুগোপালে অভিযোগ কৰিছিল যে প্ৰদ্যুৎ বৰদলৈক বিজেপিয়ে আক্ৰমণ কৰিছে কিন্তু মই সিদিনাখনো কৈছিলো যে ধিং ৰূপহীত আমাৰ বুথ কমিটিয়ে নাই আমাৰ মানুহে নাই তদন্ত হ'ল তদন্তত ওলাই পৰিলে যে কংগ্ৰেছৰ এজনে প্ৰথমতে 30 লাখ টকা ঘোষ দিছিলে তেওঁক টিকট দিম বুলি ক'লে পিছত এজনে আহি 50 লাখ দি দিলে তেতিয়া পুৰণাজনৰ 30 লাখৰ টিকট গ'ল 50 লাখে টিকট পালে গতিকে 30 লাখে গাড়ী আক্ৰমণ কৰিলে আমি কালি এৰেষ্টটো কৰিলো আৰু ইয়াত দুটা গ্ৰুপো আছে দুটা সংসদৰ দুটা গ্ৰুপ নগাঁও ইটো গ্ৰুপে সিটো গ্ৰুপৰ লগত এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকে তাতে আগৰ সংসদ আছিল গৌৰৱ গগৈ এতিয়া প্ৰদ্যুৎ বৰদলৈ দুইজনৰ দুটা গ্ৰুপ গৌৰৱ গগৈ ৰকিবুল এটা গ্ৰুপ আমাৰ লাহৰীঘাটৰ MLA এটা গ্ৰুপ প্ৰদ্যুৎ বৰদলৈ এটা নিজা গ্ৰুপ যোনে য'ত টিকট পাইছে মাৰামাৰি কৰি আছে आंसर आने का बाद ही पता चलेगा इसलिए पाकिस्तान में कोई टूरिज्म प्लेस नहीं है पाकिस्तान में खाली टेररिज्म का अड्डा ही है तो 15 दिन पाकिस्तान में रहना इजी बात नहीं है तो कहाँ गया था कैसा गया था कौन जगह में गया था समय आने से पूछताछ करना पड़ेगा आगे जाके और खूब कारबारी होगा कितना हुआ है अभी तक शायद 29-30 हो गया और आगे बढ़ेगा ये बढ़ेगा नहीं बढ़ेगा तो मैं गारंटी नहीं ले सकता हूँ लेकिन
खाली एरेस्ट ही नहीं, आगे जाके और कारबारी होगा। प्रधानमंत्री डांगरियाक এই সময়ত আমি সমৰ্থন কৰিব লাগে, কিন্তু কংগ্ৰেছৰ সকলো নহয়, একাংশই প্ৰধানমন্ত্ৰীক সমৰ্থন কৰিব এৰি ইনডাইৰেক্টলি পাকিস্তানক সমৰ্থন কৰি আছে। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৰতন সে জুদা, তাৰমানে ডিঙিটো কাটি মাটিত পেলাই দিছে। কৰিব লাগিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ, কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী।